বৌ আজি ফ্ৰী কাপোৰ দিব নেকি? আজি এইখিনি সকলোখিনি কাপোৰ আমি ফ্ৰীকে দিম। আৰু কি কাৰণত ফ্ৰীকে দিয়া হৈছে সেইটো কথাও জনাই দিছোঁ। আমাৰ যিহেতু প্ৰত্যেক মাহে মাহে শ্বেয়াৰ কম্পিটিশ্যন ৰখা যায়, গতিকে আমি কওঁৱেই আমাৰ যিসকল ৰেগুলাৰ শ্বেয়াৰ কৰে, ৰেগুলাৰ শ্বেয়াৰাৰ্ছ, তেওঁলোকৰ এংগেজমেণ্ট লিষ্টটো চাই আমি প্ৰত্যেক মাহতে শ্বেয়াৰ কম্পিটিশ্যনৰ ৰিজাল্ট দিওঁ। কিন্তু অকণমান আজি লেট হৈ গৈছে শ্বেয়াৰ কম্পিটিশ্যনৰ ৰিজাল্ট দিওঁতে, দুদিন আগতেই দিবলগীয়া শ্বেয়াৰ ৰিজাল্ট আমি দিব পৰা নাই। তথাপিতো আমি অলপ দুদিন দেৰিকৈ হ'লেও শ্বেয়াৰ কম্পিটিশ্যনৰ ৰিজাল্ট লৈ আপোনালোকৰ সন্মুখত আহি গ'লোঁ। আৰু এই সকলোবিলাক কাপোৰ আমি ফ্ৰীকৈ দিম। যিসকল আমাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ 4গৰাকী উইনাৰ, তেওঁলোকৰ কাৰণে ফ্ৰীকৈ দিয়া হ'ব। আৰু নেক্সট মাহৰ কাৰণে আমি যিখিনি গিফ্ট দিম সেইখিনিও আপোনালোকৰ আগত আজি দেখাই দিম। আৰু প্ৰথমে মই যিটো যোৱা মাহৰ আমাৰ শ্বেয়াৰ কম্পিটিশ্যনৰ ৰিজাল্ট উইনাৰ, তেওঁলোকৰ নামকেইটা প্ৰথমতে জনাই লৈছোঁ। ফাৰ্ষ্টগৰাকী হৈছে ভাস্বতী মেধি, ছেকেণ্ডগৰাকী হৈছে ৰশ্মিৰেখা, থাৰ্ডগৰাকী হৈছে লভিতা শৰ্মা আৰু ফ'ৰ্থগৰাকী হৈছে নিৰ্মালী মজুমদাৰ। আৰু তেওঁলোক 4গৰাকীলৈ আমি খুব ধুনীয়া ধুনীয়া এযোৰ কাপোৰ গিফ্টত আগবঢ়াম। আৰু প্ৰথমগৰাকী যিগৰাকী আমাৰ ভাস্বতী মেধি, তেখেতলৈ এযোৰ কাপোৰ আমি আগবঢ়াম। খুব সুন্দৰ এযোৰ হেণ্ড অ'ভেন যোৰা হয়, এযোৰ হাতে বোৱা ধুনীয়া যোৰা হয়। আৰু এইযোৰ কাপোৰ আমি ফাৰ্ষ্ট উইনাৰগৰাকীক দিম। আৰু তাৰ পাছতে ছেকেণ্ড যিটো গিফ্ট হ'ব, ছেকেণ্ড গিফ্টটো হ'ব এইটো। তেখেত হৈছে ৰশ্মিৰেখা বাইদেউক আমি এযোৰ দিম। খুব ধুনীয়া এযোৰ কাপোৰ তেখেতলৈ আগবঢ়াম। আৰু থাৰ্ডগৰাকীলৈ আমি এযোৰ কাপোৰ দিম, খুব সুন্দৰ এযোৰ লভিতা শৰ্মা বাইদেউলৈ আগবঢ়াম আমি। খুব ধুনীয়াকৈ ৰেডি কৰা এযোৰ কাপোৰ। আৰু এযোৰ হৈছে যিগৰাকী নিৰ্মালী মজুমদাৰ, তেখেতলৈ আমি এযোৰ কাপোৰ আগবঢ়াম। খুব সুন্দৰ সুন্দৰ 4যোৰ মেখেলা চাদৰ আগবঢ়াম। আৰু চাৰিযোৰ নহয় একচুৱেলি, আৰু এইদৰে আনিছোঁ। যিটো আমাৰ নেক্সট মাহৰ শ্বেয়াৰ কম্পিটিশ্যন হ'ব, শ্বেয়াৰ কম্পিটিশ্যনৰ যিকেইগৰাকী উইনাৰ, তেওঁলোকক কি কি দিয়া হ'ব এবাৰ দেখাই দিওঁ। আৰু আপোনালোকেও যদি ভাবিছে পাৰ্টিচিপেট কৰিম বুলি, কৰিব পাৰিব। আমাৰ যিটো এংগেজমেণ্ট লিষ্টটো চাই আমি প্ৰত্যেক মাহে মাহে শ্বেয়াৰ কম্পিটিশ্যনৰ ৰিজাল্ট দিওঁ আপোনালোকৰ সন্মুখত। গতিকে আপোনালোকে সেই এংগেজমেণ্ট লিষ্টটো চাই আপোনালোকে আমি যিবোৰ ৰেগুলাৰ আপডেট দিওঁ সেইবিলাক আপোনালোকে শ্বেয়াৰ কৰি এনেকুৱা সুন্দৰ সুন্দৰ কাপোৰ ফ্ৰীকৈ ল'ব পাৰিব, দেখিছে। আৰু এইবাৰ যিহেতু বিহু আহিছে, গতিকে অকণমান বিহু স্পেচিয়েল কৰোঁ বুলি ভাবিলোঁ। সেইকাৰণে এইবাৰ যিগৰাকী আমাৰ ফাৰ্ষ্ট উইনাৰ হ'ব, তেখেতলৈ আমি এইখন খুব সুন্দৰ এখন পিয়ৰ টচৰ ছিংগল চাদৰ উপহাৰ হিচাপে আগবঢ়াম। খুব সুন্দৰ এখন টচৰ চাদৰ, বিহুত ল'বৰ কাৰণেও যথেষ্ট ভাল হ'ব। আৰু নেক্সটগৰাকীলৈ আমি এখন খুব সুন্দৰ পিয়ৰ টচৰ মেখেলা এইবাৰ আগবঢ়াম। এখন খুব সুন্দৰ পিয়ৰ টচৰ এখন মেখেলা থাকিব। আৰু যিগৰাকী আমাৰ 3 নম্বৰ উইনাৰ হ'ব, তেখেতলৈ এযোৰ খুব সুন্দৰ এযোৰ আমি হাতে বোৱা চেমিনুনিৰ যোৰা আগবঢ়াম উপহাৰ হিচাপে। আৰু যিগৰাকী 4 নম্বৰ উইনাৰ হ'ব, তেখেতৰ কাৰণে এযোৰ এনেকুৱা ঘিচা যোৰা আগবঢ়াম। খুব সুন্দৰ সুন্দৰ এইবাৰ উপহাৰ ৰাখিছোঁ। গতিকে আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যিমানেই শ্বেয়াৰ কৰিব আপোনালোকে সিমানেই ধুনীয়া ধুনীয়া গিফ্ট পাব। শ্বেয়াৰ কৰিব আপোনালোকে যিমান পাৰে। আমাৰ যিবিলাক ডেইলি আপডেট দিয়া হয় সকলোবিলাক শ্বেয়াৰ কৰিব লাগিব। আৰু আপোনালোকে চাগে ভাবি আছে এই শ্বেয়াৰৰ ৰিজাল্ট আমি কেতিয়া পাম। আপোনালোকে এই শ্বেয়াৰৰ ৰিজাল্ট অহা এপ্ৰিলৰ 20 তাৰিখে লাভ কৰিব। গতিকে যিমান পাৰে আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, তেতিয়া এনেকুৱা এযোৰ মেখেলা চাদৰ আপোনালোকে সম্পূৰ্ণ ফ্ৰীকৈ ল'ব পাৰিব আমাৰ ফালৰ পৰা আমি দিম। গতিকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব।